অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি 2টা কওঁ, এই ক্ষেত্ৰত আমি 3টা কৈছো। যদি কাৰোবাৰ 4টা বাচ্চা আছে, then she will be disqualified from the scheme, অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব। OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি, মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছো। বাকি OBC and জেনেৰেল কাষ্ট 3টা, মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব। প্ৰথম বছৰ চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম, তাৰমানে 18 ল'ব লাগিব, 19ত আৰু নাপায়। ইয়াৰ ভিতৰত আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি 2টা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব। সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌমাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান যি হওক, তেওঁলোকে এটা বিজনেছ প্লেন বনাব বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব। আৰু গ্ৰুপ নকৰোঁ, ইণ্ডিভিজুৱেল কৰিম, গ্ৰুপৰ কামটো কৰি থাকিম, লগত ব্যক্তিগতও কৰিম। এই বিজনেছ প্লেনটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত, কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল, লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিলে। ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই। 4,000 crores আমি এই আঁচনিখনত খৰচ কৰিম। ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এছেছ কৰিব খুজিছোঁ, যাতে টকাটো আমাৰ অপব্যয় নহয়। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি 2টা কওঁ, এই ক্ষেত্ৰত আমি 3টা কৈছোঁ। যদি কাৰোবাৰ 4টা বাচ্চা আছে, then she will be disqualified from the scheme, অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহ'ব।
কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছো বাকি OBC and general caste 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে তেওঁ আৰু 4টালৈ নাযাও বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে এতিয়া 3টালৈকে আৰু মই নাযাও বুলি ক'ব লাগিব কিন্তু 3টা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ 2টা হল মই গৰ্ভৱতীও নহয় তেতিয়ালে আৰু 3টালৈকে যাব নালাগে এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সমুৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে লৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি লৰাক স্কুলত দিয়ে এই দুটা হল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশ্যন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লুৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তানে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে সো টোটাল 35,000 rupees মহিলাসকলৰ হাতত পৰিব ওভাৰ এ পিৰিয়ড অফ 3 years কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজও হ'ব পাৰে প্ৰথমটোত আমি চেকিং নকৰো ডাইৰেক্টলি আমি দি দিম কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফ্যামিলি জেনাৰেল OBC 3টা ST SC টি গাৰ্ডেন মৰাণ মটক 4টা লগে লগে আমি দি দিম আৰু তাত আমি খুধা পুছা কৰি নাথাকো কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি খুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন প্ৰপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা প্ৰপত্ৰ নিদিব হেকাৰণে আমি এটা ডেট দিম যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19 আৰু নাপায় ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ
সেই ডেটটোতে কালেক্ট কৰিব লাগিব আৰম্ভ নহয় 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19 নিদিওঁ আৰু এটা স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত তেওঁলোকে একমাহ ফিল আপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যেটো প্ৰসেস এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিতো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো হিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ আজি কেবিনেটতো হৈ গ'ল 18 তাৰিখে কোনোবা এটা জায়গাত দিব 19ত কোনোবা এটা জায়গাত দিব টোটাল 18 পৰা 25ৰ ভিতৰত সবে ফৰ্ম পাই এই জানুৱাৰী আমি এটা ধৰক টেন্টেটিভলি ঠিক কৰিছো এনে মই এটা এক্সাম্পল দিছো যে 18 তাৰিখে আমি ধৰি ললো তিনসুকিয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলো এক্সাম্পল 5,33,000 মহিলাই হিদনাখন ফৰ্ম কালেক্ট কৰিব 19ত আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলো হিদনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱে 20ত শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ওয়েষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলো হিদিনাখন 10 লাখে যোগাযোগ লব আৰু 21ত কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে লব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও সাউথ সালমাৰা চিৰাং কোকৰাঝাৰ উদালগুৰি বাস্কা 9 লাখে লব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে লব কতো ডিসি অফিসত আহিব নালাগে কতো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনে ফৰ্ম লৈ যাব নহলে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায় অৰিজিনাল ফৰ্ম একেদিনাই আমি একেলগে দি দিম যাতে পিছত আৰু তো 150 দে তো ফৰ্ম দিম 200 দে ফৰ্ম দিম আমাৰ গাঁৱত এটো খুব চলি থাকে পিছত আমি এনেকে এটা দিন দি দিম যে অমুক তাৰিখে সব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম আমি একমাহ নলে 45 ডেজ দিম আমি একেলগে ফৰ্ম খেনি লৈ লম আৰু ফৰ্ম কেনেকে ফিল আপ কৰিব লাগে স্কিমটো কি ইয়াৰ ওপৰত গাঁৱত উইদিন দিস 1 মান্থ আমি ট্ৰেইনিংও কৰিম 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈকে গাঁৱত ট্ৰেইনিং হ'ব ওয়াৰ্কশ্বপ হ'ব মহিলাসকলক আমি এই কথাখিনি কম ইয়াৰ ভিতৰত আৰু এটা সৰু কন্ডিশন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব কাৰণ আমি এইটো কন্ডিশনতে দুডাল গছ ৰুব দিছিলো গছ দুডাল যদি মৰি গল এতিয়া লগে লগে লগাব লাগিব আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু কিন্তু নহলে গছ দুডাল আমি সামে একদম সফট কন্ডিশন ইমান ধুনিয়া কন্ডিশন যে মোৰ ছোৱালীজনীক স্কুলত পঠাম এটোটো ছোৱালীজনীৰ কাৰণে লাভ গছ দুডাল ডাঙৰ হ'ব লাগিব অগৰ গছ দিছো ডাঙৰ হলে তেওঁৰে ইনকাম হ'ব আৰু থাৰ্ড দিছো যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব হেতুটো কোনো বেয়া কথা নহয় বা ST SC হলে 4টাতকৈ জন্ম নিদিব ইমানটোই এইখিনি হলে তেওঁ ইলিজিবল হৈ গল প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছে না নাই চাম কাৰণ নহলে বেংকেও লোন নিদিব আৰু আমিও বেংকক কব দিগদাৰি পাম দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব ফাৰ্স্ট টাইম ইজি হ'ব সো টোটাল বেনিফিচিয়াৰী 39 লাখ হ'ব তাৰ ভিতৰত মই ভাবো যে বাচ্চা তচ্চাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব বা 35 লাখ সেটো পাবই 3,500 কোটি টকা এটা আমাৰ বাজেট এনাউন্সমেন্ট আছিল কেবিনেট ডিসিশন হৈ গল অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত কৰপা লব পাৰিব কাৰণ আমাৰ বেসিক্যালি আজিয়ে মই ডেটটো কোৱা নাই কিয় ফৰ্মখন প্ৰিন্টিংত অলপ সময় লাগিছে